সকলোকে শুভ সন্ধিয়া জনাইছো। আজি হৈছে 18 ফেব্ৰুৱাৰী। আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। আপোনালোকক থুলমূলকে জনাই দিছো কি সমূহ কথা আপোনালোকক জনাবলৈ গৈ আছো। আজি খবৰসমূহ কি আছে ধৰি লওক। আপোনালোকৰ এই যি বিদ্যালয় প্ৰাধিকৰণ কৰাক লৈ যি পৰ্টেল মুকলি কৰাক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সবিশেষ সকলোখিনি কথা জনালে আৰু ইয়াৰ সমান্তৰালকে নিযুক্তি ক্ষেত্ৰতো সকলোখিনি আহি পৰিছে আৰু সকলোখিনি আপোনালোকক আজি ভিডিঅ'ৰ জৰিয়তে জনাম আৰু আগন্তুক বিধানসভা নিৰ্বাচনক লৈ সকলোখিনি কথা তো আপোনালোকে শেষলৈকে চাব। বিধানসভাত কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হ'ল বা এই সকলোখিনি কথা শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেন্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। তো হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আকৌ ঘোষণা কৰিলে যে শিক্ষককে ধৰি প্ৰায় আকৌ 2 লাখ চাকৰি দিয়া হ'ব বুলি তেনেদৰে কোৱা হ'ল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এতিয়াও বহুখিনি বিভাগত পদ তেনেদৰে খালী আছে আৰু এতিয়া জনাইছে যে আকৌ 2 লাখ চাকৰি নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সট খবৰ হ'ল, আজি যিহেতু সদনত তেনেদৰে এটা হুলস্থুলীয়া পৰিৱেশ বা এই যি তেনেদৰে তেওঁলোক দুজনৰ মাজত এখন যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি হ'ল যে হয় ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়া। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যি তেওঁ সময় পাইছিল সেই সময়ত তেওঁৰ কথাখিনি কৈ আছিলে কি কাম কৰাক নকৰাক লৈ আৰু এইখিনি সময়তে তেওঁলোকৰ মাজত বাকযুদ্ধ আৰম্ভ হয় আৰু সদনত এতিয়া কোৱা দেখা গ'ল যে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৈছে সদনত আমি চুমা বাবা কথা নুশুনো, অৰ্থাৎ অখিল গগৈ ডাঙৰীয়াক কটাক্ষ কৰি কৈছে যে আমি সদনত চুমা বাবাৰ কথা নুশুনো আৰু চুমা বাবাৰ কথাৰ মতে আমি নচলো। এনেদৰে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেনেদৰে অখিল গগৈ ডাঙৰীয়াক কটাক্ষ কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে, ভূপেন বৰাৰ বাসগৃহত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক মানৱ ডেকা। তো আজি পীযুষ হাজৰিকা ডাঙৰীয়া আৰু মানৱ ডেকা ডাঙৰীয়া তেনেদৰে সেইখিনি উপস্থিত হোৱা দেখা যায় আৰু বিভিন্ন তেনেদৰে সেইখিনি তেওঁলোকৰ মাজত সেইখিনি আলোচনা হয় আৰু আগন্তুক সময় যিহেতু তেনেদৰে 22 তাৰিখৰ কথা কৈ আছে, তো দেখা যাব ভূপেন বৰা ডাঙৰীয়াই কি কেনেদৰে এইখিনি তেওঁলোকক বিজেপিত তেওঁলোকে জইন কৰাৰ কথাক লৈ। নেক্সট খবৰ হৈছে, ভূপেন বৰা উজনি অসমৰ শক্তিশালী নেতা আছিল। মানৱ ডেকা ডাঙৰীয়া তেনেদৰে মন্তব্য ৰাখিছে যে ভূপেন বৰা ডাঙৰীয়া উজনি অসমৰ শক্তিশালী নেতা আছিল বুলি এনেদৰে মানৱ ডেকা ডাঙৰীয়া তেনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে, প্ৰদেশ কংগ্ৰেছত চলে লবিকেন্দ্ৰিক ৰাজনীতি। তো দেৱব্ৰত শইকীয়া ডাঙৰীয়া তেনেদৰে আজি সংবাদ মাধ্যমৰ আগত তেনেদৰে প্ৰকাশ কৰে যে হয়, তো বিভিন্ন প্ৰশ্ন উত্তৰ তেনেদৰে দি থাকোঁতে তেওঁ সেইখিনি সোধা গ'ল আৰু সোধা গ'লত তেওঁ কৈ পালে যে প্ৰদেশ কংগ্ৰেছত চলে লবিকেন্দ্ৰিক ৰাজনীতি। দেৱব্ৰত শইকীয়াই তেনেদৰে সেইখিনি জানিবলৈ দিছে। নেক্সট খবৰ হৈছে, বিদ্যালয় প্ৰাধিকৰণ কৰাক লৈ যি পৰ্টেল মুকলিৰ ক্ষেত্ৰত বহুত ভাগে তেনেদৰে সেইখিনি কথা ওলাই আছিল আৰু অৱশেষত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি জনালে যে বিদ্যালয় প্ৰাধিকৰণ কৰাক লৈ সেইখিনি পৰ্টেল মুকলি কৰি দিয়া হ'ল আৰু এতিয়া তেওঁলোকে সেইখিনি আবেদন কৰিব পাৰিব আৰু যিকোনো ধৰণৰ চৰকাৰী এখন কাগজ হ'লেও তেওঁলোকে তেনেদৰে দেখালে সেইখিনি আবেদন প্ৰক্ৰিয়া তেওঁলোকে কৰিব পাৰিব। আৰু এটা কথা জনাইছে যে টিউটৰসকলৰ কথাও সেইখিনি জনাইছে আৰু যি তেনেদৰে এতিয়া প্ৰাধিকৰণ প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হৈ ৰ'ব বা তেওঁলোককো এককালীন তেনেদৰে গুৰু দক্ষিণাৰ আঁচনিৰ জৰিয়তে তেওঁলোককো এককালীন দিয়াৰ কথাও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি সবিশেষ সকলোখিনি কথা কয়। প্ৰায় আধা ঘণ্টা জোৰা এই যি প্ৰাধিকৰণ প্ৰক্ৰিয়াক লৈ, বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়া লৈ বা নিযুক্তি প্ৰক্ৰিয়া বিশেষকৈ প্ৰাধিকৰণ প্ৰক্ৰিয়াক লৈ সকলোখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়া আপোনালোকে সেইখিনি যি প্ৰাধিকৰণৰ বাবে আপোনালোকে পৰ্টেল মুকলি কৰিলে আৰু এইখিনি ক্ষেত্ৰত আপোনালোকৰ সেইখিনি কাম এতিয়াৰ পৰা আপোনালোকে কৰি যাব পাৰিব। তো হয়, এতিয়া বহুত এটা বেছি তেনেদৰে সেইখিনি যি কম বুলি কৈ আছিলে পৰ্টেল মুকলি লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি এই বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰাক লৈ ভেঞ্চাৰ বিদ্যালয়সমূহৰ কথা সকলোখিনি তেনেদৰে কোৱা দেখা গ'ল। নেক্সট খবৰ হৈছে, 16 মাৰ্চত অসমত ৰাজ্যসভা নিৰ্বাচন। হয়, অহা 16 মাৰ্চত অসমত হ'ব ৰাজ্যসভা নিৰ্বাচন। নেক্সট খবৰ হৈছে, ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰব বিধায়ক চেয়াৰমেন আলী আহমেদ। তো এতিয়া ৰকিবুল হুছেইনৰ ডাঙৰীয়াৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে বিধায়ক চেয়াৰমেন আলী আহমেদ। তো তেওঁ তেনেদৰে বিভিন্ন কথাৰে কটাক্ষ কৰা দেখা গৈছে ৰকিবুল হুছেইন ডাঙৰীয়াক তেনেদৰে কটাক্ষ কৰা দেখা গৈছে চেয়াৰমেন আলী। নেক্সট খবৰ হৈছে, এইটো কি হয়, এইটো পদবীয়ে মনত নাৰাখে বুলি কৈছে। পদবীয়ে মনত নাৰাখে কাকো, এনেদৰে জনাইছে দেৱব্ৰত শইকীয়াই। তো আমি যি আমাৰ পদটো আছে, আমি বিধায়ক আছোঁ বা মন্ত্ৰী হৈ আছোঁ, এইখিনিয়ে কেতিয়াও তেনেদৰে মনত নাৰাখে। আমি কি কাম কৰিছোঁ, কি কৰি গ'লোঁ সেইটোহে মনত ৰাখে বুলি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই তেনেদৰে মন্তব্য কৰিছে।
নেক্সট খবৰ হৈছে সদনত বিৰোধী নেতাক ধমক বিধানসভাৰ উপাধ্যক্ষৰ। তো হয়, আজি যিহেতু এটা হুলস্থুলীয়া পৰিৱেশ দেখা গৈছে বা এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আহি পৰিলে আৰু এতিয়া আজি দেখা গ'ল যে সদনত বিৰোধী নেতাক ধমক উপাধ্যক্ষ ডাঙৰীয়াই তেনেদৰে সেইখিনি ধমক দিছে। নেক্সট খবৰ হৈছে কাইলৈ অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। যিহেতু আগন্তুক ২৬ নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত এনেকুৱা ধৰণৰ এতিয়া ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছ ত্যাগ বা বিভিন্নজনে তেনেদৰে কংগ্ৰেছ ত্যাগ কৰিছে আৰু এইখিনি ক্ষেত্ৰত তেওঁলোকে এই আগন্তুক যি ২৬ নিৰ্বাচনৰ বাবে এতিয়া দেখা গৈছে যে হয়, কাইলৈ অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী তেনেদৰে আহিব অসমলৈ অহা কাইলৈ। নেক্সট খবৰ হৈছে সদনত অখিল গগৈ ডাঙৰীয়া আৰু ৰূপজ্যোতি কুৰ্মীৰ প্ৰচণ্ড বাকবিতণ্ডা। তো হয়, আজি সদনত দেখা গ'ল যে তেনেদৰে অখিল গগৈ ডাঙৰীয়া আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ মাজত তেনেদৰে বাকবিতণ্ডা। অখিল গগৈ ডাঙৰীয়াই যদি তেনেদৰে সেইখিনি কিবা এটা তেওঁক সেইখিনি প্ৰশ্ন উত্থাপন কৰে আৰু সেইখিনি সময়তে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেনেদৰে সেইখিনি তাৰ প্ৰত্যুত্তৰ দিয়ে। অৰ্থাৎ আজি দেখা গ'ল অখিল গগৈ ডাঙৰীয়া আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ প্ৰচণ্ড বাকবিতণ্ডা। নেক্সট খবৰ হৈছে ভূপেন বৰা আৰু হিমন্ত বিশ্ব শৰ্মাৰ অভিনয় ৰাজহুৱা হ'ল। তো গৌৰৱ গগৈ ডাঙৰীয়াই এই ক্ষেত্ৰত মন্তব্য আগবঢ়াইছে। ভূপেন বৰা ডাঙৰীয়াই যিদৰে এতিয়া কংগ্ৰেছ ত্যাগ কৰি তেনেদৰে বিজেপিত যোগদান তেনেদৰে কাৰ্যসূচী বা এইখিনি ক্ষেত্ৰত যি কথা চলি আছে আৰু এইখিনি ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াই এতিয়া তেনেদৰে তেওঁ মন্তব্য ৰাখিছে যে তেওঁলোকৰ যি অভিনয় চাই ভাল লাগিল, বিশেষকৈ ভূপেন বৰা ডাঙৰীয়াৰ অভিনয় আৰু হিমন্ত বিশ্ব শৰ্মাৰ অভিনয় মুঠৰ ওপৰত এতিয়া ৰাজহুৱা হ'ল বুলি তেনেদৰে গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁ মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে এতিয়াৰ পৰা ৰাজ্যসভাৰ নিৰ্বাচনত আমি তিনিওজনে ভোট দিব পাৰিম। তো এনেদৰে অখিল গগৈ ডাঙৰীয়াই কৈছে। অখিল গগৈ ডাঙৰীয়া দলত যিহেতু এতিয়া তেওঁলোকে সেইখিনি এতিয়া নতুনকৈ কেইবাজনো বিধায়কে তেনেদৰে যোগদান কৰিছে আৰু এইখিনি ক্ষেত্ৰত এতিয়া জনাইছে যে এতিয়াৰ পৰা আমি ৰাজ্যসভাৰ নিৰ্বাচনত আমি তিনিজনে ভোট দিব পাৰিম বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য তেওঁ আগবঢ়াইছে। নেক্সট খবৰ হৈছে ২২ তাৰিখৰ পাছত সকলো কাম কি হ'ব কম বুলি কৈছে কংগ্ৰেছৰ। সকলো কথা কম বুলি কৈছে ভূপেন বৰা ডাঙৰীয়াই কৈছে যে যিহেতু ২২ তাৰিখৰ আমাৰ এইখিনি কাৰ্যসূচী আছে আৰু এইখিনি পাছতে সকলো কম বুলি ভূপেন বৰা ডাঙৰীয়াই তেনেদৰে সেইখিনি মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰাখিছে যে ভূপেন দাৰ এনে আদৰ্শগত যি পতনটোৱে মোক একদম মৃত্যুৰ নিচিনা যেন লাগিছে বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰাখিছে। তো অখিল গগৈ ডাঙৰীয়াই কৈছে যে ভূপেন দাই যিটো কাম কৰিলে বা যি আদৰ্শগত মানে এই যি পতনটো মোৰ একদম মৃত্যুৰ নিচিনাই লাগিছে বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে ৰকিবুল হুছেইনে যি কয় গৌৰৱ গগৈয়ে আখৰে আখৰে পালন কৰে বুলি পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে। তো ৰকিবুল হুছেইনে যি কয় আৰু গৌৰৱ গগৈয়ে আখৰে আখৰে পালন কৰে বুলি তেনেদৰে কটাক্ষ কৰিছে পীযুষ হাজৰিকা ডাঙৰীয়াই। তো আজি 18 ফেব্ৰুৱাৰী সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটো যিসকল নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ। বাই। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।